এফালে আমেৰিকা যুক্তৰাষ্ট্ৰই 250 সংখ্যক তেওঁলোকৰ স্বাধীনতা দিৱস উদযাপন কৰিছে আৰু আনফালে সেই দিনটোতেই ইৰাণত আৰম্ভ হৈছে প্ৰয়াত নেতা আয়াতুল্লাহ আলী খেমেনিৰ জানাজা। এই জানাজাৰ জৰিয়তে আমেৰিকাকো বাৰ্তা দিয়াৰ চেষ্টা কৰিছে ইৰাণে, কিয়নো তিনিদিনীয়াকৈ চলিবলগীয়া এই জানাজাৰ বাবে বিশ্বৰ বহু দেশৰ প্ৰতিনিধি আহি উপস্থিত হৈছে। কেৱল সিমানেই নহয়, এই জানাজালৈ তেহৰাণত বৰ্তমান সময়ত জনশ্ৰুত গোৱা আৰম্ভ হৈছে। এই জানাজা অনুষ্ঠানত যিমানে সময় অতিক্ৰম কৰিছে সিমানেই জনশ্ৰুত গোৱা আৰম্ভ কৰিছে আৰু ধাৰণা কৰা হৈছে বিশ্বৰ 100খনকৈ দেশে ইয়াত অংশগ্ৰহণ কৰিব আৰু 1 কোটিতকৈ অধিক লোক এই জানাজাৰ বাবে সমবেত হ'ব। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। বৰ্তমান সময়ত বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে ইৰাণৰ ওপৰত, কিয়নো ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিক বিদায়ৰ বাবে ইৰাণে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিসকল আহি তাত উপস্থিত হৈছে। কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিলে ভাৰত চৰকাৰৰ প্ৰতিনিধি হিচাপে বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল সৈয়দ আতা হাছনেন গৈ উপস্থিত হৈছিলে। তেওঁলোক তাত উপস্থিত হোৱাৰ পাছত আয়াতুল্লাহ আলী খেমেনিক তেওঁলোকে শ্ৰদ্ধা জনায় আৰু এই দৃশ্য সামাজিক মাধ্যমত তেওঁলোকে নিজে শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে। কেৱল এই দুগৰাকীৰ প্ৰতিনিধিয়ে নহয়, ভাৰতৰ হৈ ইতিমধ্যে কংগ্ৰেছৰ নেতা সলমান খুৰছিদ, জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি উপস্থিত আছিল। সমান্তৰালভাৱে যথেষ্ট সংখ্যক ধৰ্মীয় গুৰু, বিভিন্ন ধৰ্মৰ গুৰুসকল গৈ তাত উপস্থিত হৈছিল। হিন্দু ধৰ্মাৱলম্বী গুৰুৰ পৰা আৰম্ভ কৰি ভাৰতৰ পৰা শিখ ধৰ্মাৱলম্বী লোকো তালৈ গৈছিলে আৰু তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনায় আয়াতুল্লাহ আলী খেমেনি। আয়াতুল্লাহ আলী খেমেনিৰ এই জানাজা অনুষ্ঠানত এইদৰে বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধি আহিছে। ভাৰত, পাকিস্তান, ৰাছিয়া, চীন, বাংলাদেশৰ পৰা আৰম্ভ কৰি মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশ, আফ্ৰিকাৰ বিভিন্ন দেশ, চেণ্ট্ৰেল এছিয়াৰ বিভিন্ন দেশ যেনে কাজাকাস্তান, কিৰ্গিস্তান আদিৰ পৰা আৰম্ভ কৰি ইউৰোপীয় দেশৰ প্ৰতিনিধিও তাত উপস্থিত হৈছে আৰু খেমেনিক শ্ৰদ্ধাঞ্জলি জনাইছে। ইৰাণে এই শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে আমেৰিকা আৰু ইজৰাইলক এটা বাৰ্তা দিয়াৰ চেষ্টা কৰিছে, কিয়নো আমেৰিকা আৰু ইজৰাইলে ইৰাণক এই যুদ্ধৰ পাছত যথেষ্ট দুৰ্বল আৰু নিশকতীয়া বুলি কোৱাৰ চেষ্টা কৰিছিলে। আনকি ট্ৰাম্পে 250 সংখ্যক তেওঁলোকৰ স্বাধীনতা দিৱসৰ দিনটোতো ইৰাণক লৈ এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। ট্ৰাম্পৰ তৰফৰ পৰা কি কোৱা হৈছে সেয়া মই আপোনালোকক দেখুৱাম, কিন্তু তাৰ আগতে ইৰাণৰ কথা কৈ ল'ব বিচাৰিছোঁ, কিয়নো ইৰাণে জানে যে যিমানেই দেশৰ প্ৰতিনিধিসকল আহিব সিমানেই এটা কথা স্পষ্ট হৈ পৰিব যে ইৰাণ অকলশৰীয়া নহয় বা ইৰাণক বাদ দি বৰ্তমান সময়ত মধ্যপ্ৰাচ্যত বা বিশ্বৰ আন প্ৰান্তত জিঅ'পলিটিক্স চলিব নোৱাৰে। তাৰ বাবে ভাৰতৰ তৰফৰ পৰা প্ৰতিনিধি প্ৰেৰণ কৰা হৈছে। আপোনালোকে গম পায় যে ভাৰতৰ সম্পৰ্ক ইজৰাইলৰ লগতো যথেষ্ট ভাল আৰু ইজৰাইলে ইৰাণৰ সৈতে পোনপটীয়াকৈ যুদ্ধ কৰি আছে। যুদ্ধৰ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আনকি ইজৰাইললৈ গৈছিলে, তেখেতক ইজৰাইলৰ সৰ্বোচ্চ সন্মানো প্ৰদান কৰা হৈছিল। ইয়াৰ পাছতো ভাৰতে ইৰাণৰ সৈতে যি পুৰণি সম্পৰ্ক সেয়া ভংগ কৰিব নোৱাৰে, যাৰ বাবে ভাৰতে নিজৰ প্ৰতিনিধি ইৰাণলৈ প্ৰেৰণ কৰিছে। কেৱল ভাৰতেই যে এনেকুৱা কাম কৰিছে এনেকুৱা নহয়, বিশ্বৰ এনেকুৱা বহু দেশ আছে যিবিলাকৰ সম্পৰ্ক আমেৰিকা নাইবা ইজৰাইলৰ লগত যথেষ্ট ভাল। ইয়াৰ পাছতো তেওঁলোকে ইৰাণৰ সৈতে সম্পৰ্ক ৰাখিছে। ইয়াৰ কাৰণ হৈছে বিশ্বৰ জিঅ'পলিটিক্স, য'ত এখন দেশে আন এখন দেশৰ ওপৰত বিভিন্ন কাৰণত নিৰ্ভৰ কৰিবলগীয়া হয়। যুদ্ধৰ পাছত ইৰাণে এটা কথা স্পষ্ট কৰি দিছে যে ইৰাণ দুৰ্বল আৰু নিশকতীয়া নহয়। আমেৰিকাৰ নিচিনা মহাশক্তিৰ সন্মুখতো তেওঁলোকে নিজকে ডিফেণ্ড কৰিলে, যাৰ বাবে ইৰাণত থকা ইছলামিক শাসন বৰ্তমান সময়ত অব্যাহত আছে। এই মুহূৰ্তত মই আপোনালোক যি দৃশ্য দেখুৱাই আছো, এই দৃশ্য হৈছে তেহৰাণৰ গ্ৰেণ্ড মছল্লা মছজিদত, য'ত লাখ লাখ লোক এইদৰে পুৱাৰে ভাগৰ পৰা সমবেত হৈছে, কিয়নো আনুষ্ঠানিকভাৱে খেমেনিৰ যি বিদায় প্ৰক্ৰিয়া বা তেখেতৰ যি জানাজা প্ৰক্ৰিয়া সেয়া আৰম্ভ হৈছে। প্ৰথমতে 4 জুলাইত তেহৰাণৰ, পাছত ক্ৰমান্বয়ে কম চহৰলৈ লৈ যোৱা হ'ব আৰু ইতিমধ্যে আপোনালোকে গম পায় ইয়াৰ পাছত আন এখন ৰাষ্ট্ৰ ইৰাকলৈও তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হ'ব। পিছৰ পৰ্যায়ত মাছাদ চহৰত জুলাই 9 তাৰিখে খেমেনিক শেষ বিদায় জনোৱা হ'ব। তাৰ পূৰ্বে তেহৰাণত এই লোকসকল শোকত এইদৰে ভাগি পৰিছে। আল্লাহু আকবৰ ধ্বনি দি তেওঁলোকে খেমেনিক বিদায় জনাইছে আৰু তেওঁলোকৰ তৰফৰ পৰা শেষ বিদায় জনোৱা হৈছে তেওঁলোকৰ নেতা আয়াতুল্লাহ আলী খেমেনিক, যোনে বিগত 35 বছৰ ধৰি ইৰাণক শাসন কৰিছিলে। ইৰাণৰ তেওঁ ধৰ্মীয় নেতা আছিলে, বিশেষকৈ শিয়া মুছলমানসকলৰ মাজত তেওঁ যথেষ্ট এগৰাকী শক্তিশালী আৰু ধৰ্মীয় নেতা আছিল। কেৱল যে ইৰাণতে তেখেতৰ প্ৰভাৱ আছিল এনেকুৱা নহয়, ইৰাকতো তেওঁৰ যথেষ্ট প্ৰভাৱ আছে, যাৰ বাবে ইৰাকৰ ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি বহু লোক আহি ইতিমধ্যে উপস্থিত হৈছে আৰু আয়াতুল্লাহ খেমেনিক তেওঁলোকে শেষ বিদায় জনোৱাৰ বাবে প্ৰস্তুতি চলাইছে। কিছু সময় আগতে মই আপোনালোকক কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰই আজিৰ দিনটোতে 250 সংখ্যক তেওঁলোকৰ এই ছিগনিফিকেণ্ট ডেটো উদযাপন কৰি আছে, য'ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ ভাষণ ৰাখে। নিজৰ ভাষণত ট্ৰাম্পৰ তৰফৰ পৰা ইৰাণৰ প্ৰসংগ উত্থাপন কৰা হয়। প্ৰথমতে ট্ৰাম্পে কয় যে এটা দিনতে আমি ভেনিজুৱেলাক পৰাস্ত কৰিলোঁ আৰু ইয়াৰ পাছত আমি ইৰাণক এক প্ৰকাৰৰ নক আউট কৰি দিলোঁ বা বেয়াকৈ পৰাজিত কৰিলোঁ। চিৰাচৰিত নিয়ম অনুসৰি ট্ৰাম্পে তাৰ লগতে উল্লেখ কৰে যে আমি বৰ্তমান সময়ত ইৰাণক এই ফিউনাৰেল অনুষ্ঠিত কৰিবলৈ সময় দিছোঁ, গতিকে এসপ্তাহ আমি কোনো নেগোচিয়েশ্যন নকৰোঁ তেওঁলোকৰ সৈতে আৰু এয়া সমগ্ৰ যি শান্তি প্ৰক্ৰিয়া তাৰ বাবে আমি এসপ্তাহৰ তেওঁলোকক সময়সীমা বা গেপ দিছোঁ, আৰু কিয় আমি এখন মহান ৰাষ্ট্ৰ আৰু আমি এখন যথেষ্ট ভাল ৰাষ্ট্ৰ বুলিও ট্ৰাম্পে উল্লেখ কৰে। We beat Venezuela in one day and we knocked the hell out of Iran. They're dying to settle. They want to settle so badly.
We gave him a week off for a funeral because we're nice. এয়া আছিলে ট্ৰাম্পৰ মন্তব্য অৱশ্যে ট্ৰাম্পৰ মন্তব্যক ইৰাণৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কিন্তু এটা কথা সুনিশ্চিত ট্ৰাম্পে প্ৰায়ে এনেকুৱা কথা কৈ থাকে যে এদিন সভ্যতা শেষ কৰি দিম এদিন ইৰাণক পৰাস্ত কৰিম কিন্তু প্ৰকৃতপক্ষে যদি পৰিৱেশ চাই ইৰাণ বৰ্তমান সময়তো অকলশৰীয়া নহয় যাৰ প্ৰমাণ য'ত কোৱা হৈছে বিশ্বৰ 100খনকৈ অধিক দেশ গৈ উপস্থিত হ'ব খেমেনিৰ এই জানাজা অনুষ্ঠানত যিসমূহৰ তালিকাত আমেৰিকাৰ বহু বন্ধু ৰাষ্ট্ৰ আছে তেওঁলোকো তাত গৈ উপস্থিত হৈ খেমেনিক বিদায় জনোৱা পৰিলক্ষিত হৈছে দ্বিতীয়তে যি ইছলামিক শাসনৰ অন্ত পেলোৱাৰ কথা কোৱা হৈছিলে সেই ইছলামিক শাসনৰ এতিয়া অন্ত নপৰে সেয়া সুনিশ্চিত কিয়নো খেমেনিৰ পিছত তেখেতৰ পুত্ৰ মোস্তাবা খেমেনিয়ে ইৰাণত ৰাজত্ব কৰিব বা ইৰাণত শাসন কৰিব অৰ্থাৎ ইৰাণত যি ইছলামিক শাসন সেয়া অব্যাহত থাকিব যি আমেৰিকা নাইবা ইছৰাইলে শেষ কৰাৰ বাবে যথেষ্ট চেষ্টা কৰিছিল অৱশ্যে আয়াতুল্লাহ আলী খেমেনিৰ পুত্ৰ মোস্তাবা খেমেনিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা যথেষ্টখিনি বহুতে ক'ব বিচাৰিছে খেমেনি আঘাতপ্ৰাপ্ত হৈ আছে আন কিছুমানে ক'ব বিচাৰিছে যে খেমেনি যদি এই অনুষ্ঠানলৈ যায় তেখেতক লক্ষ্য কৰি লোৱা হ'ব পাৰে ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ পৰা আৰম্ভ কৰি বিভিন্ন সংস্থাই তেখেতক লক্ষ্য কৰি লোৱা হ'ব পাৰে আৰু তাৰ বাবে মোস্তাবা খেমেনিয়ে এই ৰাজহুৱা অনুষ্ঠান বা ইমান ভিৰ-ভাৰৰ পৰা আঁতৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অৱশ্যে শেষ পৰ্যায়ত যদি তেওঁলোকে সিদ্ধান্ত সলনি কৰে সেয়া পৰৱৰ্তী পৰ্যায়তহে স্পষ্ট হৈ পৰিব কিন্তু এটা কথা সুনিশ্চিত যে আয়াতুল্লাহ আলী খেমেনি 86 বছৰ বয়সত মৃত্যু হ'লেও কোনো ধৰণৰ তেওঁ কম্প্ৰমাইজ আমেৰিকাৰ সন্মুখত নকৰিলে তেওঁৰ যি বিশ্বাস তেওঁৰ যি ধাৰণা ইৰাণক লৈ ধৰ্মক লৈ তাক কোনোবাই মানিব পাৰে তাক কোনোবাই নামানিব পাৰে তাক কোনোবাই সমালোচনা কৰিব পাৰে কোনোবাই সমৰ্থন কৰিব পাৰে সেয়া পাছৰ কথা কিন্তু এটা কথা সুনিশ্চিত নিজৰ আদৰ্শ আৰু নিজৰ বিশ্বাসত জীৱনৰ শেষ সময়লৈকে তেওঁ বৰ্তি হৈ থাকিলে আত্মসমৰ্পণ বা সাৰেণ্ডাৰ নকৰিলে আৰু 86 বছৰ বয়সত আমেৰিকাৰ আক্ৰমণত মৃত্যু খাবতি ল'বলগীয়া হ'ল সেইবাবে আয়াতুল্লাহ আলী খেমেনিৰ এই শেষ যাত্ৰাত ইৰাণৰ প্ৰতিটো প্ৰান্তৰ পৰা জনতা আহিছে তেহৰানৰ বিভিন্ন প্ৰান্তত স্কুল কলেজসমূহ বন্ধ কৰি সেইসমূহত যাতে মানুহ ৰাখিব পৰা যায় দৰ্শনাৰ্থী যাতে ৰাখিব পৰা যায় তাৰ বাবে ব্যৱস্থা কৰা হৈছে প্ৰায় 5000কৈ স্কুল সাজু কৰা হৈছে কিয়নো ইৰাণৰ যি চৰকাৰ আছে তেওঁলোকে ধাৰণা কৰিছে সময় যোৱাৰ লগে লগে ক্ৰমান্বয়ে জনসমাগম বৃদ্ধি পাব আৰু তাৰে প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে ইৰাণৰ যিসমূহ নিউজ এজেন্সি আছে সেয়া লাগিলে তাছমিন হওক বা ইৰাণ নিউজ এজেন্সি হওক তেওঁলোকৰ তৰফৰ পৰাও এইসমূহ ফটোগ্ৰাফ ভিডিঅ' প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে এটা কথা প্ৰকাশ কৰিছে যে খেমেনি ইৰাণৰ বিভিন্ন প্ৰান্তৰ জনতাৰ মাজত যথেষ্ট জনপ্ৰিয় আছিলে যথেষ্ট তেওঁক মানুহে ভাল পাইছিলে যাৰ বাবে বিভিন্ন বয়সৰ লোকসকলৰ সমাগম ঘটিছে আৰু এই শেষ যাত্ৰাত এই জনতাই তেওঁক বিদায় জনোৱা পৰিলক্ষিত হৈছে এয়া হৈছে জানাজাৰ প্ৰথম দিনৰ তথ্য আগন্তুক 2-3টা দিনত কেনে পৰিৱেশত ইৰাণৰ সৃষ্টি হয় তাৰো তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে আপোনালোকৰ মতামত ভিডিঅ'ৰ শেষত আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব